গোটেই পঞ্চায়ত নিৰ্বাচনৰ চৰকাৰী যিবিলাক গাইডলাইন বা পঞ্চায়ত এখন অসাংবিধানিক কাৰণ সংবিধানৰ ৩৪৩ অনুচ্ছেদ অনুযায়ী পঞ্চায়ত নিৰ্বাচন পাতিব লাগে, মহকুমা পৰিষদ কৰিব লাগে আৰু কৰক। তাত এইটো ক'তো কোৱা নাই যে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। তাত এইটো কোৱা নাই যে দুটা ল'ৰা ছোৱালীৰ ওপৰ হ'লে তেওঁলোকে কণ্টেষ্ট কৰিব নোৱাৰিব। অসম গভৰ্ণমেণ্টে যিটো কৰিছে পাগলামিৰ বাহিৰে একো নহয়। এইটো অবৈধ আৰু যিবিলাক গাইডলাইন মই দেখিছোঁ এই গাইডলাইনবিলাক কেতিয়াও আইনমতে সিদ্ধ নহয়, ইলিগেল। তেওঁলোকৰ কি চৰকাৰখনৰ বিষয়াসকলৰে মূৰ মাথা নাই নে মন্ত্ৰীবিলাকৰে মাথা নাই বুজি পোৱা নাই। কিন্তু কথাটো হ'ল কি যিবিলাক গাইডলাইন দিছে এইটো অবৈধ, এইটো আইনত সিদ্ধ নহয়। মোৰ 10টা ল'ৰা ছোৱালী থাকিল, মোক ভাৰতীয় সংবিধানত মতে মোক ইলেকশ্যনৰ পৰা তেওঁলোকে বঞ্চিত কৰিব পাৰিব নেকি? গোটেই ছিষ্টেমটো হ'ব লাগিব। পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লগা মানুহখিনিৰ গাইডলাইনটো হ'ব লাগিব ভাৰতীয় সংবিধান মতে। সেইকাৰণে নিশ্চয় কোনোবাই চেলেঞ্জ কৰিব। মইতো ভাবোঁ এইখন তেওঁলোকে তগলকে কাণ্ড কৰি আছে হিমন্ত বিশ্ব চৰকাৰে, আৰু মানে প্ৰতিবাদ কৰা উচিত ইয়াৰ বিৰুদ্ধে। বৰ্তমান পঞ্চায়তৰ যি ভোটাৰ চেণ্টাৰসমূহতো কিছুমান ভোটাৰ সাম্প্ৰদায়িক ভিত্তিত কৰিছে। এইবিলাক বৰ দেখাত বেয়া দেখা হৈছে, ভৱিষ্যতৰ কাৰণে বহুত বেয়া পৰম্পৰাৰ সৃষ্টি কৰিছে। 2-3 মাইল দূৰত গৈ ভোট দিব লাগিব, হিন্দুবিলাকক এঠাইত দিছে, মুছলমানবিলাকক এঠাইত দিছে, এইটো ঠিক নহয়। এইবিলাক কৰিব নাপায়। তেওঁলোকে কি ৰাজনীতি আচলতে এনেকুৱাকৈ ভয় খাইছে নেকি যে তেওঁলোকে হাৰিব পাৰে এনেকুৱা? শুনক, RSS আৰু বিজেপি ৰাজনীতি তেনেকুৱাই আৰু ধ্বংসাত্মক ৰাজনীতি। 26ৰ বিধানসভাত কেনেকুৱা? আপুনি 26ৰ বিধানসভাত মইতো ইলেকশ্যন খেলিম, এতিয়া মই নকওঁ। মইতো ইলেকশ্যন খেলাটো ফাইনেল কৰিছোঁ। 26ৰ বিধানসভাত আপুনি অহাটো প্ৰায় খাটাং যুদ্ধ কৰিম মই। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।